কলকাতাত অনুষ্ঠিত হোৱা নেশ্যনেল কিডছ কাৰাটে চেম্পিয়নশ্বিপ 2024ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে 7জনকৈ খেলুৱৈ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত টিপঙৰ এনআই মাৰ্চিয়েল আৰ্টছ একাডেমীৰ টিপঙৰ অধীনত নজৰুল আলম প্ৰশিক্ষক নেতৃত্বত অসমক প্ৰতিনিধিত্ব কৰি বিভিন্ন বিভাগত 7জন খেলুৱৈৰ ভিতৰত চাওচেং গগৈ, ওম ছেত্ৰী, ঈশা ভাৰ্ট্ৰিয়ে প্ৰথম আৰু দৰ্পণ ছেত্ৰী, নিস্তানী শইকীয়া দ্বিতীয় আৰু লিম্বু চেমাই তৃতীয় স্থান দখল কৰি সমগ্ৰ টিৰাপ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেই চেগতে বৃহস্পতিবাৰে টিপঙৰ সমাজ সচেতন ব্যক্তিসকলে খেলুৱৈ তথা প্ৰশিক্ষকক সম্বৰ্ধনা জ্ঞাপনৰ লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। আপোনালোক সকলো জ্ঞাত, আজি কেইবা বছৰৰ পৰা আমাৰ এই টিপং হাইস্কুল গ্ৰাউণ্ডত এনআই মাষ্টাৰ একাডেমী নামে কাৰাটে প্ৰশিক্ষণৰ অনুষ্ঠান এটা চলি আহিছে আৰু ইয়াৰ প্ৰশিক্ষকজন নজৰুল ইছলাম। তেওঁ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁৰ জৰিয়তে অঞ্চলটোৰ বিভিন্ন ল'ৰা ছোৱালীয়ে তেওঁৰ অধীনত প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰকাৰে উপকৃত হৈছে। অলপতে এখন টুৰ্ণামেণ্টত নেশ্যনেল কিডছ কাৰাটে টুৰ্ণামেণ্ট 2024 বেহালা কলকাতাত 17-18 আগষ্ট তাৰিখত অনুষ্ঠিত হৈছিলে। তেওঁৰ এই অনুষ্ঠানৰ পৰা 7জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল বিভিন্ন বয়সৰ কেটেগৰীত, 10 বছৰ, 11 বছৰ, 6 বছৰ, 8 বছৰ। এই আটাইকেইটি কেটেগৰীতেই গোটেইকেইজন প্ৰশিক্ষাৰ্থীয়ে প্ৰথম, দ্বিতীয়, 2জন প্ৰথম আৰু 2জন দ্বিতীয় আৰু বাকী 3জনে তৃতীয় স্থানত পুৰস্কাৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু ইয়াৰ উপৰিও পূৰ্বতে এই এনআই মাষ্টাৰ একাডেমীৰ পৰা 2021 ডিচেম্বৰত গুৱাহাটীতো এখন টুৰ্ণামেণ্টত তেওঁলোকে অংশগ্ৰহণ কৰি সাফল্য অৰ্জন কৰিছিল। তাৰপাছত 2023 11 জুনত আলিপুৰদুৱাৰ জংচনতো এনেদৰে এটি টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিল। তাতো গৈ এই কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলে ভাল ফলাফল দেখুৱাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই লৈ আহিছে। আমি সকলোৱে আশ্বস্ত হৈছোঁ, সুখী হৈছোঁ যাতে এইদৰেই আৰু ল'ৰা ছোৱালীবিলাকে এই অনুষ্ঠানৰ লগত সংযুক্ত হওক, নিজৰ সুস্বাস্থ্য অটুট ৰখাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত বিভিন্ন ধৰণৰ টুৰ্ণামেণ্টবিলাকত অংশগ্ৰহণ কৰি সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক। ইয়াৰ বাবে প্ৰশিক্ষাৰ্থীসকল আৰু প্ৰশিক্ষক সকলোকে আমাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।